হেল্ল' গাইছ, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। এয়া ৰাতিপুৱা অলপ খোজ চলাই দিছোঁ। কঁকাল মোৰ অলপ বোলো পুৰণা কঁকালবিলাক ইমান বিষ হয় মানে, সেই গতিকে বোলো অকণমান খোজ কাঢ়িবলৈ ওলাই আহিলোঁ। আজি বতৰটো অকণমান ভাল মানে, এইফালে আকাশখন অকণমান এয়া ডাৱৰে আৱৰি আছে, বৰষুণ দিব চাগে। বৰষুণ এনেই নিশাব এটুপ এটুপ পেলাইছিলে, তেনেকৈ পেলোৱা নাই মানে নিয়ৰ পৰা নিচিনা পৰিছিলে আৰু এতিয়ালৈ দিয়ে নে কিয়ে নে ক'ব পৰা নাই। বতৰে গাজি গুমৰি আছে আৰু এইফালে পথাৰখন চাওক ইমান ধুনীয়া লাগিছে। সেয়া পুৱাই পুৱাই আপোনালোকক সেউজীয়া পৰিৱেশটো দেখাই দিছোঁ। কি সুন্দৰ লাগিছে নহয় জানো। এনেকুৱা পৰিৱেশত যদি অকণমান খোজ চলাই দিওঁ মানে ভাল লাগে, মনটোৱে ভাল লাগে, বহুত প্ৰফুল্ল লাগে, আনন্দ লাগে। আপোনালোকৰ কেনেকুৱা লাগে বাৰু জনাবচোন। এইফালে এগৰাকী আহি আছে বাইদেউ, দুইগৰাকী আমি আৰু খোজ চলাই আহি আছোঁ। অকণমান সময় খোজ চলাম আৰু চলাই মেলি আৰু ঘৰত কাম বন থাকেই নহয়, জানেই নহয় আৰু মাইকী মানুহৰ কিমান কাম হয় নহয় বাৰু। কাম বন কৰিব লাগিব, ল'ৰা স্কুল পঠিয়াব লাগিব। আজি শিক্ষক দিৱসৰ সকলো মোৰ শিক্ষাগুৰুসকলক এয়া শুভেচ্ছা জনালোঁ আৰু শিক্ষক দিৱসৰ উপলক্ষে এতিয়া অকণমান খোজ চলাই লওঁ, তাৰপিছত ঘৰ পামগৈ আৰু লগ পাম আকৌ দিনটো আজি আপোনালোকক।